দুধনৈৰ নিকটৱৰ্তী অসম মেঘালয় সীমান্তৰ নিদানপুৰত অনুষ্ঠিত হ'ব মাছ ধৰা প্ৰতিযোগিতা। অহা 6 জানুৱাৰীৰ পুৱা 9 বজাৰ লগে লগে আৰম্ভ হ'বলগীয়া উক্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব নগদ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1,50,000 টকা আৰু তৃতীয় পুৰস্কাৰ 1 লাখ টকা, চতুৰ্থ পুৰস্কাৰ 50,000 টকাৰ লগতে 40 গৰাকী প্ৰতিযোগীক 10,000 টকাকৈ সান্তনা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে ফিচিং টাইটান নামৰ সন্থাই। 1 হেক্টৰ ভূমিত নিদানপুৰত গীৰ্জাৰ ওচৰত এটা পুখুৰীত পুৰণা মাছ থকাৰ লগতে নতুনকৈ বহু মাছ এৰি দিয়া হয়। ফিচিং টাইটান নামৰ সন্থাই আয়োজন কৰা উক্ত প্ৰতিযোগিতাৰ ভৰ্তি মাচুল 2,500 টকা। এইটো মানে মই এই পুখুৰীটোৰ মালিক হিচাপে কৈছোঁ আৰু এইটো এটা কম্পিটিশ্যন, এটা হেল্ডি কম্পিটিশ্যন বুলি হ'ব আমি। এইটো মানে কি হয়, এনেকৈ মৎস্য চিকাৰ মানে প্ৰাকৃতিক জলাশয়ত থকা মাছখিনিও যে বন্যপ্ৰাণী সেইটো কথা আমি পাহৰিয়ে যাওঁ। তো এইটো এনেকৈ পুখুৰী খান্দি পেলাই এনেকৈ যে মৎস্য চিকাৰ কৰাৰ এটা যে ফেষ্টিভেল পাতিব পাৰে, এইটো বৰ ডাঙৰ কথা, এইটো বহুত ভাল কথা। আৰু সেনেকৈ তাৰমানে ফিচিং টাইটান বুলি এটা গ্ৰুপে তাৰমানে মোৰ পৰা পুখুৰীটো বিচাৰিলে, তেওঁলোকে তাৰমানে এটা হেল্ডি কম্পিটিশ্যন এটা পাতিব বুলি ক'লে। সেইকাৰণে মই এই হেৰিটোতে তাৰমানে এই ভেনুটোতে তেওঁলোকক পাতিবলৈ পাৰ্মিশ্যন দিলোঁ। পাৰ্মিশ্যন দিয়াৰ বিনিময়ত তেওঁলোকে মোক কিবা এটা মূল্যও দিব। তো ফিচিং টাইটান যোনটো কাম কৰিব ওলাইছে, এই কামটোত মই অন্তৰৰ পৰা সমৰ্থন কৰোঁ। সমৰ্থন কৰাৰ মূল কাৰণটো হ'ল যে মই নিজেই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ লৈ পেলাই কাম কৰোঁ। তো সেইকাৰণে এই আমাৰ প্ৰাকৃতিক জলাশয়ত থকা মাছবিলাক কিছু পৰিমাণে বাচি থাকক, এনেকৈ যদি কোনোবা মানুহে আৰু যদি কৰে, আমিও এনকাৰেজ কৰিম, আমিও নিজে হয়তো কম্পিটিশ্যনত জইন কৰিম। এনেকৈ কৰাটো আমি ভাল কথা বুলি ভাবোঁ। আৰু 2 নম্বৰতে পুখুৰী খান্দাটো এটা খুব ভাল কথা। আপোনালোকে যদি মনত কৰে যে আমাৰ সেই যদি আহোম স্বৰ্গদেউসকলৰ কথাও চিন্তা কৰে, সিহঁতে বিভিন্ন জেগাত বিভিন্ন পুখুৰী খান্দিছিলে। পুখুৰী খান্দাটোৰ মূল উদ্দেশ্যই হ'ল তাৰমানে কি জল সংৰক্ষণৰ। আজি যোনটো পৃথিৱীত চৰকাৰেও বহুত গুৰুত্ব দিছে, জল সংৰক্ষণৰ কথা কৈছে। আমি কি কৰোঁ, আমাৰ ঘৰৰ চোতালবিলাকত বা ফিল্ডখনত আমি পকী কৰি দিওঁ, মানে ৱাটাৰ চিপেজে নহয়, মানে আমাৰ গ্ৰাউণ্ড ৱাটাৰলৈকে কনভাৰ্টেই নহয়। আমি যোনখিনি বৰষুণৰ পানী পাওঁ সেইখিনি পানী আল্টিমেটলি ড্ৰেইন হৈ ওলাই যায়। আৰু তেনেকৈ পুখুৰী দি এনেকৈ জল সংৰক্ষণ এটা হ'ব পাৰে। জল সংৰক্ষণ হোৱাটো খুব দৰকাৰী বুলি ভাবোঁ। 2 নম্বৰতে মই যদি ভাবোঁ এনেকৈও আমি ক'ব পাৰোঁ যে এই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো পুখুৰীকেইটা বহুত ছাপোৰ্ট কৰে। আমি যদি এনেকৈ প্ৰাকৃতিক জলাশয়ত যিহেতু মাছবিলাক নোহোৱা হৈ গ'ল, বিভিন্ন পেষ্টিচাইড দিয়ে, মানুহে বিভিন্ন ধৰণৰ আঁঠুৱা নেটেৰে মাৰে, এনেকৈ মাৰে, কণীটোকে মাৰি দিয়ে। গতিকে তাৰমানে কি, এনেকৈ যদি মাছটো সংৰক্ষণ হয়, লগে লগে আমাৰ বহুত চৰাই প্ৰজাতি যোনবিলাক মাছ খাই বাচি থাকে, সেই চৰাই প্ৰজাতিটোও সংৰক্ষণ হয়। গতিকে মই মানে অন্তৰৰ পৰা সমৰ্থন কৰোঁ আৰু মই নিজেই তাৰমানে এই গ্ৰুপটোৰ লগত লগ লাগি পেলাই এই কামটো কৰিবলৈ মই আগ্ৰহী। লিষ্টখনটো সন্মুখত দিয়ে দিছে তেওঁলোকে, এই একজেক্টলি মই ক'ব নোৱাৰিম। ফাৰ্ষ্ট প্ৰাইজ মষ্ট প্ৰবেবলি 3 লাখ টকা ধৰিছে তেওঁলোকে, আৰু 10,000কে 30টা প্ৰাইজ ধৰিছে কনচুলেশ্যন প্ৰাইজ, 40টা 10,000কে কনচুলেশ্যন প্ৰাইজ ধৰিছে, আৰু 1.5 লাখ টকা আছে, আৰু 1 লাখ টকা আছে, আৰু 50,000 টকা আছে, এই মানে ইনক্লুডিং ছেকেণ্ড, থাৰ্ড এণ্ড ফ'ৰ্থ। দুধনৈৰ পৰা বিপ্লৱ ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।